আজি বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে সেই কথাটো জানো আৰু বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বৃহৎ গছপুলি ৰোপণ অভিযান আমাৰ পৰিৱেশৰ ক্ষেত্ৰত সচেতনতা আনিবৰ কাৰণে, পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে আমাৰ বিশ্বখন, আমাৰ ৰাজ্যখন মানে সেউজী ধৰণে ধুনীয়া হৈ থাকিবৰ বাবে তেখেতে এটা গছপুলি ৰোপণ কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচী সহযোগিতা কৰি আমি পকামুৰা প্ৰাথমিক বিদ্যালয় লগতে আমাৰ আৰোগ্য ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ সহযোগত আমি পকামুৰা বিদ্যালয়ৰ প্ৰাংগণতে আজিৰ দিনটোত গছপুলি ৰোপণ এটা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ অভিভাৱকসকল তথা আৰোগ্য ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ পৰা আমাৰ মঞ্জু বাইদেউ আহি উপস্থিত হৈছে। আমি এতিয়া গছপুলি ৰোপণ অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। এই অনুষ্ঠানৰ আৰম্ভণিতে আমি অকল আৰোগ্য ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰ নেত্ৰী মঞ্জু ফুকন বাইদেউ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই মাজুলী অঞ্চলৰ বালিকা পৰিচন্তৰ সেৱিকা হয়। মই বৰ্তমান উলুপাম গাঁৱতে কাম কৰি আছোঁ। মই গাঁওবাসীৰ মাজত প্ৰেছাৰ চুগাৰ জোখা পৰা ধৰি যথেষ্টখিনি প্ৰাথমিক চিকিৎসা দি আছোঁ। তেখেতসকলক প্ৰথম কথা মই বনৌষধৰ ওপৰত প্ৰাথমিক চিকিৎসা দিওঁ। পিছপৰা অঞ্চলত যিখিনি ৰুগীয়া শিশু বা বৃদ্ধ থাকে তেখেতসকলক প্ৰাথমিক চিকিৎসা দি মেডিকেল পোৱালৈকে আমি সহায় কৰোঁ। সেই উপলক্ষে আজি বৃক্ষৰোপণ কাৰ্যসূচীত বৰ্তমান আমি যি ত্ৰিফলা বনাই আছোঁ আৰোগ্য ফাউণ্ডেশ্যনৰ সহযোগত, তাত আমাক এটা বস্তু লাগে, শিলিখা, ভোমোৰা আৰু আমলখি। আমি আমলখি আৰু শিলিখাটো আমাৰ বাৰীবিলাকত উপলব্ধ হয়, কিন্তু বৰ্তমান সমাজত আমি ভোমোৰাটো পাবলৈ সক্ষম হোৱা নাই। সেইবাবে মই যোৱা বছৰ ভোমোৰা আনি নিজে 150 পুলি পচাই আৰু তাৰে এতিয়া 25টা পুলি পকামুৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিম। সেই পুলিখিনি কাৰ বাৰীত কেনেকৈ ৰুৱে মই নিজে নজৰ দিম, এইখিনি সংৰক্ষণ কৰি ৰাখিম। এজোপা ভোমোৰা লাগিবলৈ 4-5 বছৰ লাগে। তাৰপিছত আমি এই গুটিখিনি পালে আমি ত্ৰিফলা বনাবলৈ সক্ষম হ'ম। মাজুলী সেৱিকা হিচাপে মোৰ আজি দায়িত্ব সিমানেই আছে। 5 জুন হিচাপে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ আৰু এইখিনি সহযোগ কৰাত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি আমাক কালি গছপুলি দিলে সেইখিনি পুলিও আমি আজি ৰুম। প্ৰত্যেকে আমি এটা পুলি ইয়াত পাইছোঁ আৰু এই পুলিখিনিও আমি ৰুবলৈ সক্ষম হৈছোঁ। আজি আমাৰ ৰোৱা আঁচনিটো পাছে পৰে কৰিম, কিন্তু বৰ্তমান আমি গোটেই পুলিখিনি প্ৰত্যেকৰে হাতত দি এটা আমি অনুষ্ঠান আৰম্ভণি কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি গছপুলি ৰোপণ কাৰ্যসূচীৰ মাজলৈ যাম আৰু লগতে আমি অকল আৰোগ্য ফাউণ্ডেশ্যনক মঞ্জু বাইদেউক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত আমাৰ বিদ্যালয়কো সহযোগ কৰাৰ বাবে, আৰু আমাৰ অভিভাৱকসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও পৰিৱেশৰ বিষয়ে ভালদৰে সচেতন হ'ব, পৰিৱেশ কেনেকৈ ৰক্ষা কৰিব লাগে, আমাৰ জীৱনত পৰিৱেশৰ গুৰুত্ব কি, সেইখিনি কথাও আমাৰ অলপ পিছত আলোচনা চক্ৰ আছে, তাত আমি